হয় তাৰমানে মই এইখন ৱাৰ্ড মেম্বাৰ প্ৰথমতে দ্বিতীয়তে মই প্ৰেচিডেণ্ট জিপি প্ৰেচিডেণ্ট যোৱাকালি মই আমাৰ জিপিচিৰ লগত তিতুলতলত আমাৰ কিবা PMAY ঘৰত যিহেতু কৰি আছোঁ তাতে মতলবৰ ডাঙৰ ল'ৰাটো ফোন কৰিলে যে আমাৰ ঘৰত ভাই হয়তো সম্পৰ্কত ভাই হয় কি হৈছে কয় দৰকাৰ আছে পূৰা আমাৰ ঘৰত আৰু কি গণ্ডগোল লাগিছে মইতো ইয়াতে আছোঁ মই বাইক নাই তো সি বাইক লৈ মোক লৈ আহিলে আৰু অহাৰ পিছত তাতে ৰাস্তাতে শুনিছোঁ কি হৈছে আচলতে ঘটনাটো সি কয় যে আনোৱাৰে আৰু কি মাৰ লগত এরকম করছে বাবা আসি ডাইরেক্ট দেখা পাইছে দেখা পাওয়াতে অল্প হুলস্থুল লাগছে গতিকে আমি তো আছোঁ আসি দেখলোঁ দুজনে বহি আছে আনোয়ার আৰু মতলবৰ মাইকীটো বহি আছে সোধপোছ কৰিলোঁ কি হৈছে ঘটনাটো আচলতে সঁচা না মিছা ফাৰ্ষ্টতে না কথা কৰি আছিলে তাৰপিছত ভালকৈ সোধপোছ কৰাত স্বীকাৰ কৰিলে যে হয় আমাৰ সম্পৰ্ক আছে 2-3 বছৰৰ পৰা সম্পৰ্ক হৈ আছে বেয়া কাম হৈছে নেকি হৈছে আপুনি ইয়াতে যে আহিলে কেনেধৰণৰ অৱস্থা দেখিলে কিবা মাৰপিটৰ হৈছে হৈছে অলপ চলপ হৈছে চাইছোঁ অলপ চলপ মাৰপিট হোৱাৰ কাৰণে তাৰ কাৰণতো মই পাব্লিকক সাক্ষী পেলাই পাব্লিকৰ পৰা শুনিলোঁ যে ঘটনাটো হয় নে নহয় পাব্লিকো ক'লে হয় বস্তুটো আমি অহা যোৱা কৰা দেখা পাইছোঁ তাৰপৰা আপুনি আহি ইয়াত কি কৰিলে আহি আৰু মাইকীজনীক আৰু আনোৱাৰক মই লৈ গ'লোঁ লৈ গৈ ট্ৰিটমেণ্ট কৰাবৰ কাৰণে হস্পিটেলাইজ কৰি দিলোঁ ভৰ্তি কৰাই দিলোঁ তাৰপিছত তাৰ পৰা চাপৰত লৈ গ'ল চাপৰে আকৌ বঙাইগাঁও ৰেফাৰ কৰিলে অৱস্থা সংকটজনক নহয় এনেই তেনে সংকটজনক নাছিলে ডক্টৰক মই প্ৰাইভেটলি সুধিছোঁ কয় একো নহয় ডক্টৰে এনেকৈ কিবা সিহঁতৰ হয়তো টেকনিকেলি কিবা অসুবিধাৰ কাৰণে ৰেফাৰ কৰিছে হয়তো আচলতে ল'ৰাজনৰ চৰিত্ৰ আচলতে ভাল নে বেয়া আছিলে ভাল নহয় মাইকীজনৰ ভাল নহয় দুজনে খাৰাপ দুজনে ভাল এতিয়া আপোনালোকে গাঁৱৰ মুৰব্বী হিচাপে কি ক'ব বিচাৰে তো ন্যায় বিচাৰোঁ যাতেচোন পৰৱৰ্তী আমাৰ গাঁৱত এনেকুৱা পৰিৱেশ সৃষ্টি নহয় আগে বিচাৰো তেনেকুৱা কৰিছিলে নেকি কৰিছিলে আছে তাৰ দুজনৰে ৰেকৰ্ড বেয়া আছে আমাৰ গ্ৰামৰ মানুহ কালি গোটেই বহুত মানুহ ইয়াতে আছিলে গ্ৰামৰ মানুহ সাক্ষী দিছে ঠিক আছে পৰা বহু পইচা লৈছিল পইচা লোৱাৰ পাছত মোৰ ঘৰত যাওয়া আহা কৰে কৰাৰ পিছত মোৰ আপিৰ লগত ৰিলেশ্যন কৰে ৰিলেশ্যন কৰাৰ পাছত মই এগলা নিয়া কোৱা মেলা কৰাৰ পাছত মোৰ আপিয়ে মোক এত যা তা ব্যৱহাৰ কৰে যে এগলা নহয় তুই যেদিন ধৰ এদিন প্ৰমাণ কৰ তাৰ পাছত কালি মই কামত গৈছিলোঁ কামত যাওঁতে মোৰ আপিয়ে মোক ফোন কৰিল যে আনোৱাৰ পইচা দিল না নাই মোক না দেয় নাই কয় ফোন কৰিছিলোঁ মই মোক না কৰোঁ কয় মই ফোন কৰিছোঁ আনোৱাৰ চাপৰত আছে আর কি তার পাছত মোর কামের মধ্যে একটা মুই কি মিশিং ছাড়ি গেছং এই মিশিংটা বুলিয়ে আসিয়ে দেখং আমি দুইজনে বেয়া কাম কৰি আছে তাতে মুই ধরা পালুং ধরা পাওয়ার পাছত মুই আমাক পুছ করলুং করার পাছত তোমরা স্বীকৃতি দিল যে হয় আমার মেলা দিন থেকে রিলেটিভ চলি আছে চলি থাকার পাছত রাইজেও আসিল রাইজ আসার পাছত রাইজে শোনা জানা করিল প্রেসিডেন্ট আসিল ভিডিপি সেক্রেটারি আসিল আৰু বহু ৰাইজ আছিল আসি আমার আগতো স্বীকৃতি দিল যে হয় আমার বহুদিন থাকি রিলেটিভটা চলি আছে আর কি আচলতে কালি যিগৰাকী আহিছিল তাৰ নাম কি আছিলে আনোয়ার আলী তাৰ ঘৰ ক'ত তার ঘর এইফালে কাঠলগুড়িতে আপোনাৰ ঘৰত আহিছিল মোর ঘৰত আৰু আহি থাকে মই না থাকাতে একেবারে দিনত 3-4 এরম করে আহে মানে কালি কি হাতে লতে ধৰা পৰিছে কালি হাতে লতে ধরা পৰিছে কোনে ধৰিছিলে মই নিজে ধৰিছোঁ তাৰপিছত কি হ'ল তাৰপিছত তো এই যে অলপ মাৰপিট হ'ল হোৱাৰ পিছত ৰাইজ আহিল ৰাইজেও আহি তো কল ৰাইজের আগতো স্বীকৃতি দিল যে হয় আমার কিবা রিলেটিভ আছে তেওঁৰ আগৰ মাইকী আছিল নাই আছে ল'ৰা ছোৱালী আছে আছে 4জন ল'ৰা ছোৱালী আছে 4জন ল'ৰা ছোৱালী থকা সত্ত্বেও আপোনালোকৰ ফলত এইবিলাক কাম জড়িত সেই আগতো আৰু অন্য জায়গাত কৰিছে আগে পিছে ইয়াৰ ৰিপোৰ্ট আছে মানে আছে এই জৰিমানাও দিছে তারপর মোর মাইকীটাও আগতে এরম বেয়া কাম করেছিল এইটো থানাত আছে রিপোর্ট আছে আপনার নিজ পত্নী মোর নিজের পত্নী কি আপনার পত্নীর নাম কি রেজিনা বিবি আচলতে যি দুগৰাকী আছে দুগৰাকী আচলতে ভাল নহয় দুগৰাকীয়ে ভাল নহয় মই না থাকার পাছত মই যদি ঘর থেকে ওলাই গেলো আমি দেখ ফোনের মধ্যে
বিলাক কথা পাতি থাকে সমানে মই যদি ফোন মাৰছোঁ বিজি কাই ফোন কৰিছে এই বেলেগে ফোন কৰিছে এনেকুৱা কয় মানে আৰু কি বহুত দিনৰ পৰা মানে অঁ সম্পৰ্ক তেওঁ। অঁ এতিয়া কি ক'ব বিচাৰে কওক? এতিয়াও মই ক'ব বিচাৰোঁ যে এলা মোক এইটো নিয়েই লাগে হে আজি মোৰ স্ত্ৰীৰ লগত আৰু বেয়া কাম কৰি আছে মই নিজে দেখিছোঁ এইটো মই কেনে কৰি মানি নিম আপোনাৰ ল'ৰা ছোৱালী কেইটা? মোৰ ল'ৰা ছোৱালী ছয়জন 6জন ল'ৰা ছোৱালী। পত্নী কেইটা? পত্নী দুইটা মোৰ দুটা পত্নী। অঁ এইটো পত্নীৰ কেইজন ল'ৰা ছোৱালী? 3জন এইজনী পত্নী সৰু নে ডাঙৰ? ডাঙৰজনৰ বিয়া দিছোঁ হয় বেটি নহয় পত্নী এইটো সৰু নে ডাঙৰ? এতিয়া সৰু সৰু পত্নী। অঁ ইয়াৰ ল'ৰা ছোৱালী 3জন 3জন। ইয়াৰ 3জন ডাঙৰজন আছে। ডাঙৰজনৰ 3জন ঠিক আছে। আপোনাৰ পত্নী এতিয়া ক'ত আছে? মেডিকেলত আছে কোনে চিকিৎসা কৰি আছে? চিকিৎসা মোৰ পৰাই পইচা লৈ গৈছে আপুনি বহন কৰি আছে চিকিৎসা খৰচা? অঁ চিকিৎসা খৰচা আপুনি বহন কৰি মই বহন কৰিছিলোঁ আছে? এতিয়া কোনে কৰি আছে? এতিয়া মোৰ ইয়াতে বেটা কৰি আছে চিকিৎসা লৰাই কৰি আছে। মোৰ ল'ৰাই কৰি আছে ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221